এই গাইজ যদি আপুনি ডিগ্ৰী কৰিছে বা ডিপ্ল'মা কৰিছে, যদি আপুনি এম.কম কৰিছে বা বি.কম কৰিছে বা এম.বি.এ কৰিছে বা আপুনি কম্পিউটাৰ চাইন্স কোৰ্চ কৰিছে, তেতিয়াহ'লে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব আৰু এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই আজি আলোচনা কৰিব গৈ আছোঁ আপোনাৰ ৰিকুৱাৰমেণ্টটো আহিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আছাম আৰবান ৰিকুৱাৰমেণ্ট 2026ৰ কাৰণে, য'ত আপুনি এপ্লাই কৰিব পাৰিব। ৰিকুৱাৰমেণ্ট আহিছে 10 এক্সপাৰ্ট পোষ্টৰ কাৰণে আহিছে আৰু সেইখিনি ডিটেইলছ আপুনি এইটো ভিডিঅ'ত চিষ্টেমেটিক চেক কৰিব পাৰিব। এতিয়া চাই লওক, য'ত আপোনাৰ পোষ্ট আহিছে হাউজিং ফৰ অল, যিটো আৰবান 2.0 কাৰণে আহিছে, য'ত আপোনাৰ বিল্ডিং কনষ্ট্ৰাকশ্যন জিঅ' টেকিঙৰ কাৰণে হ'ব আৰু আদাৰ্ছ কিছুমান ভেকেঞ্চি আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব। দিয়া চাই লওক, য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট হাইলাইটছখিনি দিয়া আছে, য'ত আপুনি 10 পোষ্টত এপ্লাই কৰিব পাৰিব। 10 ভেকেঞ্চিছৰ কাৰণে আহিছে নটিফিকেশ্যনটো। আৰু আপোনাৰ যিটো জব হয় এইটো আপোনাৰ কণ্টেক্সুৱেল হ'ব, য'ত আপোনাৰ 11 মান্থৰ কাৰণে হ'ব আৰু আপোনাৰ পাৰফৰ্মেঞ্চ আৰু যিটো আপোনাৰ ৱৰ্কিং যিটো কেপাচিটি থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ যিটো কণ্টেক্ট থাকিব এইটো এক্সটেণ্ড কৰা হ'ব। আৰু ডেডলাইনটো দি আছে, আপুনি এপ্লাই কৰিব পাৰিব, যিটো লাষ্ট এপ্লাইৰ ডেট দি আছে মে 25, 2026ৰ আপুনি 5 PM লৈ কিনে লাষ্ট আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক, আপোনাৰ পোষ্ট দি আছে MIS লগতে IT এক্সপাৰ্টৰ কাৰণে, য'ত আপোনাৰ টোটেল ভেকেঞ্চি দি আছে আপুনি 3 পোষ্টত এপ্লাই কৰিব পাৰিব। কোৱালিফিকেশ্যনটো বিচাৰিছে যদি আপুনি ডিগ্ৰী কৰিছে বা ডিপ্ল'মা কৰিছে বা কম্পিউটাৰ চাইন্স বা ইলেক্ট্ৰনিক বা MCA আপুনি কমপ্লিট কৰিছে বা PGDS বা মেথামেটিক্স বা ষ্টাটিষ্টিক্স এনেকুৱা কোৰ্চ আপুনি যদি কমপ্লিট কৰিছে, তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 to 3 years আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে স্কিল বিচাৰিছে আপোনাৰ হেণ্ডেলিং MIS টুলছ, লগতে আপোনাৰ প্ৰজেক্ট মেনেজমেণ্ট আৰু ডাটা বেছ যিটো মেনেজমেণ্টত আপোনাৰ তেনেকুৱা স্কিল থাকিব লাগিব, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট দি আছে, য'ত আপোনাৰ ছ'চিয়েল ডেভেলপমেণ্ট এক্সপাৰ্টৰ কাৰণে, য'ত আপোনাৰ টোটেল ভেকেঞ্চিজ দি আছে আপুনি 4 পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু অভাৰঅল যিটো আপোনাৰ ৰুলছ দি আছে এইটো মেনেজমেণ্ট হ'ব। অভাৰঅল ৰুলছ এণ্ড মেনেজমেণ্ট যিটো কেপাচিটি বিল্ডিং এণ্ড এক্টিভিটিজ দি আছে ছ'চিয়েল অডিয়েঞ্চ এণ্ড যিটো ULBS সেইটো আপোনাৰ থাকিব লাগিব ৰুলছ এইটো জবত। নেক্সট আপোনাৰ এলিজিবিলিটি বিচাৰিছে যদি আপুনি ছ'চিয়েল চাইন্স বা ছ'চিয়লজি, সাইক'লজি বা এন্থ্ৰপ'লজি বা আপুনি পাব্লিক পলিচি বা পাব্লিক এডমিনিষ্ট্ৰেটিভত কোনো ধৰণৰ কোৰ্চ কমপ্লিট কৰিছে, দেন আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এইটো ৰিলেটেড এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপুনি এইটো পোষ্টত প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। নেক্সটত পোষ্ট দি আছে, আপুনি এপ্লাই কৰিব পাৰিব ফাইনেন্স এণ্ড একাউণ্টিং এক্সপাৰ্ট পোষ্টৰ কাৰণে, য'ত আপোনাৰ 3 পোষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব, য'ত ভেকেঞ্চি দি আছে। আৰু আপোনাৰ কোৱালিফিকেশ্যনটো বিচাৰিছে ফাইনেন্স এণ্ড একাউণ্টিঙত যদি আপুনি M.Com কৰিছে বা B.Com কৰিছে অৰ দি আছে যদি MBA আপুনি কমপ্লিট কৰিছে ফাইনেন্সৰ পৰা, দেন আপুনি এপ্লাই কৰিব পাৰিব। লগতে ৰিকুৱাৰমেণ্ট বিচাৰিছে আপোনাৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ থাকিব লাগিব মিউনিচিপাল যিটো ফাইনেন্স এণ্ড ইকুইভেলেণ্ট যিটো আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্টত আপোনাৰ তেনেকুৱা নলেজ থাকিলে আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব। লগতে যদি আপোনাৰ কোনো ধৰণৰ তেনেকুৱা ডিলিং উইথ বেংকিং ছেক্টৰত যদি আছে বা PLI আছে, তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰোঁতে প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। আপোনাৰ MIS মেনেজমেণ্টৰ কাৰণে হ'ব ৰিকুৱাৰমেণ্টটো, এণ্ড জিঅ' টেকিং হ'ব আপোনাৰ হাউচবিলাকৰ যিটো জিঅ' টেকিং কৰে এইটো প্ৰজেক্টৰ কাৰণে হ'ব। কেপাচিটি বিল্ডিং যিটো আছে ডিজাইনিং মডেল চডেল এইখিনি আপুনি চেক কৰিব লাগিব। লগতে ফাইনেন্সিয়েল ট্ৰেকিংটো আপুনি কৰিব লাগিব, যিটো ইনষ্টলমেণ্টৰ ইনষ্ট্ৰাকশ্যন প্ৰজেক্ট থাকে সেইখিনি আপুনি চেক কৰিব লাগিব এইটো ৰিকুৱাৰমেণ্টত। এতিয়া চাই লওক, যিটো আপোনাৰ চিলেকশ্যন যিটো পেৰামিটাৰ দিয়া আছে, য'ত আপোনাৰ 1:5 শ্বৰ্টলিষ্টেড কেণ্ডিডেট দিয়া আছে। বেছড অন আপোনাৰ যিটো মেৰিট বেছড আপোনাৰ চিলেকশ্যন হ'ব, যিখিনি কেণ্ডিডেটে মেৰিট লিষ্টত চিলেক্ট হ'ব সেইখিনি কেণ্ডিডেটক আপোনাৰ ৱৰ্কিং ইণ্টাৰভিউৰ ওপৰত মানে কৰা হ'ব, আৰু ৱৰ্কিং ইণ্টাৰভিউৰ ওপৰত বেছ কৰি কিনে আপোনাক চিলেকশ্যন কৰা হ'ব। আৰু মেৰিটটো আপোনাৰ প্ৰিপেয়াৰ কৰা হ'ব আপোনাৰ যিটো কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা হ'ব। আৰু আপোনাৰ ইণ্টাৰভিউ যিটো ভেন্যু দি আছে আপুনি চেক কৰিব পাৰে, য'ত আপোনাৰ ষ্টেট মিছন ডিৰেক্টৰেট অফ দিছ যিটো গুৱাহাটীত আছে, তাতে আপুনি ইণ্টাৰভিউ এটেম্প কৰিব লাগিব। এতিয়া চাই ল'ব, যিটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম মানে আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব। ফাৰ্ষ্টত আপুনি এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, এটা বায়'ডাটা বা ষ্টেণ্ডাৰ্ড ফৰ্ম এটা আপুনি ফিল আপ কৰিব লাগিব। চিলেক্ট কৰিব যিটো অফিচিয়েল মেইল ID দি আছে আপুনি মেইল IDটো নোট কৰি ল'ব, যিটো মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰি দিম। নেক্সট আপুনি আপোনাৰ মেইলত আপোনাৰ যিটো এপ্লিকেশ্যনটো হয় এইটো ছাবমিট কৰি দিব পাৰিব, আৰু ছাবমিটৰ যিটো লাষ্ট ডেট দি আছে 25 মে 2026ৰ যিটো 5 PM লৈ কিনে লাষ্ট আপুনি ছাবমিট কৰিব পাৰিব। আৰু ফ'ৰ্থ ষ্টেপত যিটো আপোনাৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ যিটো ডেট টাইমখিনি দি আছে এইটো হিচাপত আপুনি ফ'ল' কৰিব লাগিব। লগতে আপুনি সেইখিনি আপডেট আপুনি মেইলৰ থ্ৰু আপোনাক ইনফৰ্ম কৰি দিয়া হ'ব, আপুনি তাতে চেক কৰিব লাগিব। এতিয়া চাই লওক আপোনাৰ এচেঞ্চিয়েল কি কি ডকুমেণ্টছ আপুনি
এটা এটেম্প কৰিব মানে এটাচ কৰিব লাগিব এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে ফাৰ্ষ্টত আপোনাৰ আইডি প্ৰুফ আইডেণ্টিটি প্ৰুফ দিব য'ত আধাৰ পেন কাৰ্ড বা ভোটাৰ আইডি আপুনি ইউজ কৰিব পাৰিব লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ যিখিনি লেটাৰ মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি আপুনি দিব লাগিব একাডেমিক যিখিনি চাৰ্টিফিকেট আছে সেইখিনি দিব লাগিব লগতে আপুনি এইখিনি একাডেমিক যিটো চাৰ্টিফিকেটৰ প্ৰুফ আছে মাৰ্কশ্বিট লগতে ডিগ্ৰী চাৰ্টিফিকেট মাৰ্ক এইখিনি আপুনি তাতে এটাচ কৰি দিব এইখিনি এটাচ কৰি কিনে আপুনি চেণ্ড কৰি দিব লাগিব এতিয়া চাই লওক ছাবমিশ্যন যিটো এইটো আপুনি যদি অফলাইনত ছাবমিট কৰি আছে যেন আপুনি ভিজিট কৰিব ছেকেণ্ড ফ্ল'ৰ মিউনিচিপেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট দিছপুৰত আছে এইটোত আপুনি যাব লাগিব গুৱাহাটীত যাই কিনে আপুনি তাতে ডাইৰেক্টলি ভিজিট কৰি কিনে ছাবমিট কৰি থৈ আহিব পাৰিব নহ'লে আপুনি এইটো মেইল আই ডি নোট কৰি ল'ব আৰু মেইল আই ডিটোত আপুনি যদি বিচাৰে আপোনাৰ এপ্লিকেশ্যনটো এটা আপুনি চেণ্ড কৰি দিব আৰু চেণ্ড কৰি দিয়াৰ পিছত আপোনাৰ যিখিনি আপডেট আহে সেইখিনি আপডেট আপুনি যেতিয়া পাই যাব ইণ্টাৰভিউ শিডিউল আৰু বাকী যিখিনি আছে সেইখিনি আপডেট আপুনি পাই যাব ডেডলাইনটো অলৰেডি গমেই পাইছে মই আপোনাক প্ৰভাইড কৰি দিছোঁ বা আপুনি যদি বিচাৰে এইটো যিটো ফুল এড্ৰেছ দি আছে ঠিক আছে আপুনি এইটো এড্ৰেছত আপুনি তাতে বাই পোষ্ট কৰি দিব তাতে স্পীড পোষ্ট কৰি দিলেও হৈ যাব নেক্সট চাই লওক এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিজিট কৰিব পাৰে যিটো আপোনাৰ অফিচিয়েল ৱেবছাইট আছে যে ভিজিট কৰিব পাৰে যিটো লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম লগতে আপুনি এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট টীমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ